দাতাৰ এই বহুমূলীয়া পুৰস্কাৰ হিচাপে গ্ৰহণ নকৰি মোৰ জীৱনৰ আৰু মোৰ দলটিৰ আশীৰ্বাদ স্বৰূপে গ্ৰহণ কৰিছোঁ। মোৰ নাম শ্ৰী নিশামণি হালৈ, গাঁও নিজাৰ গাঁও, ডাকঘৰ নাওকাটা, জিলা তামোলপুৰ। আৰু পোনপ্ৰথমে ক'বলৈ হ'লে মই নাম গোৱাৰ যোগ্য একেবাৰে হোৱা নাই, মই নতুনকৈ শিকিহে আছোঁ। আৰু আজি আপোনাসৱৰ এই মহান অনুষ্ঠানটিত আমাক যোগাযোগ কৰি অনাৰ বাবে মোৰ দলটিৰ আৰু মোৰ ফালৰ পৰা পোনপ্ৰথমে সমূহ ৰাইজক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আপোনাসৱৰ মাজত আজি মই যিখিনি নাম পৰিৱেশন কৰি দেখুৱালোঁ সেইখিনি একমাত্ৰ মোৰ গুৰু, মোৰ মা আৰু মোৰ দেউতাৰ বাবে সম্ভৱ হৈছে। আজি মোৰ মা গীতামণি হালৈ মোৰ লগত আছে আৰু দেউতা ছেকেণ্ড নাগৰুত বজোৱাজন আৰু প্ৰথম নাগৰুত বহাজন মোৰ দাদা। আৰু এইখিনি মোক মা আৰু দেউতাই উৎসাহ দিয়াৰ বাবে আপোনাসৱৰ মাজত এইখিনি কৰি দেখুৱাব পাৰিছোঁ। আৰু মাৰ আজি 10 বছৰে হ'ল নাম গোৱা। আজি য'ত পৰিৱেশন কৰি আছোঁ নাম, তাত ময়ো এটা গাওঁ, মাকো এটা ৰাইজে গাবলৈ দিয়ে, যিহেতু মাৰ বহুত পুৰণা পাঠক আৰু মোতকৈ মাৰ নাম চাই ৰাইজে বেছিয়ে ভাল পাব। আৰু এটা সৰু অনুৰোধ, যদি আপোনালোকে বিচাৰে মোৰ মাকো এটা নাম গোৱাৰ সুযোগ দিব বুলি মোৰ আশা থাকিলে। এইখিনি মোৰ চমু পৰিচয়। আৰু ভৱিষ্যতে আপোনাসৱে বিচাৰিলে বহুত ধুনীয়া এগৰাকী পাঠক হৈ সুন্দৰ কণ্ঠৰে, সুন্দৰ কাহিনীৰে আপোনাসৱৰ মাজত নাম পৰিৱেশন কৰি দেখুৱাম বুলি মোৰ বিশ্বাস। ধন্যবাদ, শুভৰাত্ৰি। ধন্যবাদ জনাইছোঁ।